Snow, dear was no ploka, Gianni gone, কৃষ্ণ নামটো যদি আমি নাজানো তেতিয়াহ'লে আমি সদায় চকু নোহোৱাৰ দৰে আমাৰ চকুটো নোহোৱাৰ দৰে আন্ধাৰত ঘূৰি ফুৰিব লাগিব। কৃষ্ণ নামটো নজনা মানে আপোনাৰ চকু নথকাৰ দৰে অন্ধকাৰ। গতিকে যদি কৃষ্ণক নাজানে তেতিয়া আপোনাৰ চক্ষু অন্ধকাৰ হ'ব, আপুনি আন্ধাৰত ঘূৰি ফুৰিব লাগিব। কিন্তু কৃষ্ণ হৈছে জগতৰ প্ৰকাশক, কৃষ্ণ সকলোকে পোহৰ দিয়ে। একমাত্ৰ ভগৱন্ত কৃষ্ণক কোনে দেখা পাব? একমাত্ৰ জ্ঞানীজনেহে দেখা পাব, যে জ্ঞানী লোকেহে প্ৰভু ভগৱন্তক দেখা পাব। জ্ঞানীগণৰ দেখে হৃদয়ত, কাৰণ জ্ঞানীগণেহে হৃদয়ত তেওঁক প্ৰভু ভগৱন্তক দৰ্শন কৰে। ঈশ্বৰ বিমুখ মহাচাৰ ভস্ত ভৈলো, যে কালত জীৱে আপোনাৰ কে কালৰে পৰা জানা সংসাৰত ভমি ফুৰে, জন্ম মৃত্যু বাৰম্বাৰ। যদি আমি ঈশ্বৰৰ বিমুখ হওঁ তেতিয়াহ'লে আমাৰ আচাৰটো কষ্ট হৈ যাব, আমি মহা আচাৰত পৰিম। ঈশ্বৰক যদি আমি চিনি নাপাওঁ, ঈশ্বৰক যদি আমি শৰণ ভজন নলওঁ, ঈশ্বৰক যদি সদায় আমি কোনো ধৰণৰ স্মৰণ নকৰোঁ, তেতিয়া ঈশ্বৰ আমাৰ বিমুখ হ'ব, ঈশ্বৰে আপোনাক দেখাই নিদিয়ে। আমাৰ ধৰ্মটো মহা আচাৰত কষ্ট হ'ব। যি কালত জীৱে আপোনাৰ যাক যি কালত বোলে গুৰু পাই ভগৱন্ত কৃপা কৰক বাহিৰে ভিতৰে মনতভাৱে সৎ কৰে। যেতিয়া আপোনাৰ যি কালত প্ৰভু ভগৱন্ত আপোনাক কৃপা দৃষ্টি দিয়ে, তেতিয়াৰ পৰা আপোনাৰ কৃপা দৃষ্টি লাভ হয়। আৰু সেই কালৰ পৰাই আপোনাৰ জন্ম আৰু মৃত্যু নিৰ্বাহ হয়। কাৰণ আপুনি যদি প্ৰভু ভগৱন্তক সদায় যদি স্মৰণ কৰে, সদায় খাওঁতে শুওঁতে যদি প্ৰভু ভগৱন্তৰ নামটো লৈ দিব পাৰে, তেতিয়াহ'লে আপুনি ভৱসংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। যদিহে আপুনি প্ৰভু ভগৱন্তৰ বিমুখ হয় বা তেওঁক যদি শৰণ ভজন নলয়, তেতিয়াহ'লে আপুনি এই বিশ্ব সংসাৰত ভমি ফুৰিব লাগিব। আৰু জন্ম মৃত্যুটো আপুনি বাৰে বাৰে এই জন্ম এই মৃত্যু, এই জন্ম এই মৃত্যু, বাৰে বাৰে আপোনাৰ জন্ম আহি থাকিব, আকৌ মৃত্যু হ'ব, আকৌ জন্ম হ'ব, এনেধৰণৰ আপুনি আহি থাকিব। হৰে পদ পংকজত শৰণ নলৱে যাৱে, হৰে কথা ৰখে মৰ ময়, তাৱে ভাৱে সংসাৰত ভমি মৰে, সাধু সমস্ত
আমি মূলচাত মাৰি কি কৰিব লাগিব সদায় হৰিৰ পদুম ফুলৰ দৰে চৰণখনত আমি সদায় শৰণ ল'ব লাগিব শৰণ লৈ হৰিৰ কথাবিলাক আমি সদায় পাণ কৰিব লাগিব যদি হৰিপদৰ পংকজত আমি যদি শৰণ যেতিয়ালৈকে নলওঁ তেতিয়ালৈকে হৰিৰ কথাৰ যি ৰস আমি কিন্তু অনুভৱ কৰিব নোৱাৰিম আৰু তেতিয়া আমি সেই জীৱই সেই মনুষ্য জীৱই সংসাৰত অমিত কৰিব লাগিব আৰু যিজনে গুৰু সাধু আৰু ভক্ত এই তিনিজনক যিজনে মান্য নকৰে যদি গুৰু বাক্যও মানি নচলে সাধুসকলৰ কথাও যদি মানি নচলে ভকতৰ কথাও যদি মানি নচলে গুৰুকো যদি সেৱা শুশ্ৰূষা নকৰে সাধুসকলকো যদি সেৱা শুশ্ৰূষা নকৰে ভকতকো মান্য কৰি যদি তেওঁক কোনো সেৱা শুশ্ৰূষাও নকৰে সেইজনৰ আৰু কোনো ব্ৰহ্মাণ্ডত স্থান নাই তেওঁ সদায় এই পৃথিৱীলৈ আহি বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ স্থান নাপায় তেওঁ সংসাৰত ঘূৰি ফুৰিব লাগিব ভাৰত বৰিষে যিটো লভিয়া মানুহে তনু জ্ঞান বিজ্ঞানৰ মূল স্থান গাখন ধুই দিবিচোন শ্ৰীকৃষ্ণ কন জানিয়া ইন্দ্ৰিয় সুখত ভ্ৰমে